Curor sewan, no suwa moi pepar curor, no suwa moi pepar curor, no suwa moi ture no pumoria, নমস্কাৰ সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আছো শিৱসাগৰ জিলাৰ নিতাই পানী দিহিং অঞ্চলৰ অন্যতম এখন গাঁও নাওজান আৰু এই নাওজান গাঁৱত আজি 41 সংখ্যক দেখিছে 41 সংখ্যক ৰঙালী বিহু আদৰণি পাতিছে আৰু এই জ্ঞানজ্যোতি যুৱ সংঘৰ তৰফৰ পৰা আমাক আদৰণি জনাইছে প্ৰথমবাৰৰ কাৰণে আমাৰ মহাবিদ্যালয়ৰ দলটো আমাৰ নামটো কি আছিল যে প্ৰথম মঞ্চ কৰা হ'ব প্ৰথম বিহু কৰা হ'ব আজি নিমন্ত্ৰণ জনাইছে আহি যোৱা আমি আহিছো দেখুৱাম আপোনালোক আৰু কেনেধৰণে আয়োজন কৰিছে তাকো দেখুৱাম আশীৰ্বাদ কৰিব সকলোৱে লগতে কৰি দিছো বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো সকলোকে চাই থাকক আমাৰ দলে কেনেধৰণে বিহু কৰিব প্ৰতিজন লোকে নিজৰ নিজৰ গাঁওখন ভাল পায় প্ৰাণতকৈ প্ৰাণৰ হয় আৰু ঠিক তাৰ এটা উদাহৰণ I love নাওজান দেখিছে I love নাওজান আৰু এই নাওজান গাঁৱতে অনুষ্ঠিত কৰিছে সহজ কথা নহয় কিন্তু আজি 41 কম হৈছে 41 সংখ্যক তেখেতলোকে প্ৰতি বছৰে আয়োজন কৰি দিছে আৰু এইবাৰো অলপ ডাঙৰকৈ কৰিছে এইটোৱে মঞ্চ বৰ বিহুৱা প্ৰয়াত শিৱ বৰগোহাঁইৰ এখন মঞ্চ তেখেতলোকে কৰিছে আৰু জ্ঞানজ্যোতি নাওজান জ্ঞানজ্যোতি যুৱ সংঘ আমি স্থায়ী কাৰ্যালয় আছে আৰু বাকী গাঁৱৰ ৰাইজসকল আৰু এটা কথা কৈছে প্ৰথমবাৰৰ কাৰণে নিজৰে আজি 45 বছৰ হৈ গ'ল প্ৰথমবাৰৰ কাৰণে মই ওলাই আহিছো প্ৰথম বহাগৰ দিনাখনে আনকালে গাঁৱত বিহু কৰোঁ কিন্তু এইবাৰ কলেজৰ হুঁচৰি দলটো ওলাইছে কাৰণে ওলাই আহিছো আৰু বেক চাইডৰ পৰা আমাৰ যি সমিতিখনৰ এনেধৰণে সম্পাদকসকল সম্পাদক কোন গৈছিলে সভাপতি সম্পাদক এইফালে বিহু চলি আছে আৰু বেক চাইডে সম্পূৰ্ণ বেক চাইডে এনেধৰণে প্ৰিপেৰেশ্যন এইবোৰ চাগে মহ কৰি নাচিবলৈ আহি আছে নাচিবা এইফালে মঞ্চত নাচি আছে এখেত লোকে নচুৱাই আছে no suwa moi pepar curor, no suwa moi pepar curor, no suwa moi ture no pumoria, দেখিছে যে 41 সংখ্যক নাওজানৰ যি বিহু আদৰণি অনুষ্ঠানটো আয়োজন কৰিছে আৰু এই আদৰণি অনুষ্ঠানটোৰ উদযাপন সমিতিৰ সভাপতি মোৰ ককাইদেউ মিণ্টু বুঢ়াগোহাঁই ডাঙৰীয়া আছে মিণ্টু দা কেনেধৰণে আয়োজন কৰিছে নমস্কাৰ মই মিণ্টু বুঢ়াগোহাঁই আমি নিতাই নাওজান জ্ঞানজ্যোতি যুৱ সংঘৰ উদ্যোগত আৰু গাঁওবাসীৰ সহযোগত আমি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ এইটো 41 বছৰ কণ্টিনিউ পালন কৰি থকাটো এটা আমাৰ গৌৰৱৰ বিষয় আৰু আমাৰ গাঁৱৰ ৰাইজৰ সহযোগত বৰ বিশেষ আমি বেলেগ বাহুল্য নাই গাঁৱৰ ৰাইজে সহযোগিতা কৰি আমাৰ অনুষ্ঠানটো আয়োজন কৰে এইবাৰ 41 বছৰ আমি আৰু এই পৰম্পৰা আমি ধৰি ৰাখিছোঁ এইবাৰ আমাৰ অকণমান প্ৰায় 2.5 লাখ 3 লাখৰ ওচৰা-ওচৰি বাজেট 3 লাখ গাঁৱৰ ৰাইজে কৰিছে তাৰ উপৰি আমাৰ মানে অনুষ্ঠানটো কি হৈছে বিভিন্ন কৃষ্টি প্ৰদৰ্শন কৰা হয় আৰু হুঁচৰি টকা হয় আৰু গাঁৱৰ সৰু কণখিনিক আমি মৌকুঁৱৰী হিচাপে আমি বিহু নৃত্য প্ৰদৰ্শন কৰিছোঁ বহুত গুৰুত্বপূৰ্ণ কথা যি সময়ত মানে বিহু হেৰাই গৈছে সেই সময়তে গাঁওসমূহত আচলতে এনেধৰণে দেখা যায় দুবাৰ তিনিবাৰ বিহু মেলা পাতে তাৰপিছত অনুষ্ঠিত কৰিব নোৱাৰে বিভিন্ন কাৰণত কিন্তু নিতাই পুখুৰী নাওজান ব্যতিক্ৰম হে I love নাওজান ময়ো নাওজানবাসী হৈ কৈছোঁ যে এনেধৰণে আয়োজন কৰা এই এনেধৰণৰ অনুষ্ঠানসমূহ উঠি অহা চামক আমিতো 41 বছৰ আগতেতো সৰু হৈ আছিলো মানে 4 বছৰ মান হৈ আছিলো 4-5 বছৰ হৈ আছে আৰু আজি আহি আপুনি সভাপতি হৈছে যিকি নহওক অনুষ্ঠানটি ভালদৰে যাওক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমানখিনিকে আপোনালোকক জনালো আৰু পৰৱৰ্তী সময়ত আমি দেখুৱাই আছো কলেজৰ বিহু যে কেনেধৰণে প্ৰথমবাৰ কাৰণে ইয়াত মঞ্চস্থ কৰে তেখেতলোকে বিহু বলক বিহুৱে কোনো বয়সৰ বাধা নামানে আৰু তাৰে এটা উদাহৰণ মঞ্চত কৰিলে এইকেইটা এইটো মানস গাই আছে এইটো ইফালি নচুৱাব এয়া বাইদেউ বিহু হাৰি
মাৰিব আৰু আমাৰ বিহু যোৱাত এটা বজাব এইটোৱে যে কালি এক্সিডেণ্ট কিবা দুখ পালে যে মাজত উপস্থিত হোৱা নিদাগুৰি হেমচন্দ্ৰ দেৱগোস্বামী মহাবিদ্যালয়ৰ দিহিংপৰীয়া সমন্বয় হুঁচৰি দল তেখেতসকলৰ প্ৰথমবাৰ এই দলটি গঠন কৰি আপোনালোকৰ আগত এই মঞ্চত হুঁচৰি প্ৰদৰ্শনৰ বাবে আগবাঢ়িছে। ভাল ভাল বোলে ৰাইজৰে ভাল নাওজানৰ বিহু যোৱা নাওজানৰ বিহুখনত আমাৰ দলটোৱে প্ৰথম বিহু কৰা দেখুৱালোঁ আপোনালোকক আৰু গোটেই বিহুখন দেখুৱালোঁ। এতিয়া প্ৰথমবাৰৰ কাৰণে আমাৰ দিহিংপৰীয়া সমন্বয় হুঁচৰি দলৰ প্ৰথমখন চোতাল বিহু বেতনী বামৰ আমাৰ AGS মানে এছিষ্টেণ্ট জেনেৰেল ছেক্ৰেটাৰী ঘৰ এই মাধৱৰ ঘৰৰ চোতালত আমি পাম। ইয়াত দেউতাক ৰৈ আছে, মাক শৰাই লৈ ৰৈ আছে আৰু আপুনি কোন হয়? বায়েক হয়, ৰৈ আছে। এইটো মাধৱ দেই, ইয়াৰ ঘৰতে এতিয়া প্ৰথমখন চোতাল বিহু। সাজু নে? সাজু। আৰু এটা কথা কৈ দিছোঁ, এইখিনিতে আমি কিন্তু কাৰোৰে ঘৰত যাম বুলি আগতীয়াকৈ কাগজ নিদিওঁ বা নজনাওঁ। আপোনালোকে যদি নিমন্ত্ৰণ জনাব বিচাৰে আমাৰ দলটোক আপোনাৰ চোতালত বিচাৰে তেতিয়াহ'লে জনাব পাৰে। ঠিক মাধৱেটো যেনেধৰণে জনাইছে আমাৰ ঘৰত বিহু কৰিবলৈ আহক বুলি। হৰি বোলা প্ৰথমখন চোতাল বিহু আৰু প্ৰথমখন চোতাল বিহু মাধৱৰ ঘৰৰ পৰা আমাৰ AGS আছিলে কৈছিলোঁ। বিহু কৰা শেষ হ'ল, এতিয়া এয়া শৰাই দিছে। আমাৰ প্ৰথমখন শৰাই নে ৰাইজক ভালকে আশীৰ্বাদ দিবা। মাধৱৰ ঘৰত গালোঁ আৰু এতিয়া ইয়াৰ বৰ্তাকৰ ঘৰত আমি গাবলৈ আহিছোঁ। বাকী আমাৰ ৰাইজ ৰেডি ৰেডি য়েছ আৰু দেখুৱালোঁ ইয়াৰ কৈছে দিহিংপৰীয়া সমন্বয় হুঁচৰি দল
আজি প্ৰথমবাৰ ওলাই আহিছোঁ আৰু নাওজানত গ'লোঁ তাত দেখুৱালোঁ আপোনালোকৰ দৃশ্যটো এতিয়া বেতনী বামলৈ আহিলোঁ বেতনী দুঘৰত গাড়ী আমি শেষ কৰিম কালিলৈ দিনটো তেনেধৰণে কৰি যাম আৰু আপোনালোকেও যদি বিচাৰে তেনেধৰণে মন যোগাযোগ কৰিব ঠিক আছে সকলোকে ধন্যবাদ শুভৰাত্ৰি জয় হৰি বোলা বিহুখন কৰা শেষত এনেধৰণে মাধৱৰ ঘৰত সকলোকে ভাত এসাঁজৰ যোগাৰ কৰিলে আৰু তাকে খাই বৈ আমি ঘৰা ঘূৰি হওঁ আমাৰ প্ৰথম যে হুঁচৰি গাইছিলোঁ নাওজানৰ মঞ্চত বিহু আদৰণিত আৰু তাৰে প্ৰথমটো মাননি আমাৰ দিহিংপৰীয়া সমন্বয় হুঁচৰি দলৰ প্ৰথমটো মাননি কি আহিছে কিমান ফুলিব এইটো হেৰি মঞ্চত গাঁৱতে পাইছো কেইহাজাৰ ৩,০০০ প্ৰথম সকলো এটা হাত চামৰি প্ৰথম ৩,০০০ ষ্টাৰ্ট হৈছে আৰু এয়া হুঁচৰি দল কি বঢ়িয়া